সেই কথাটা জায়গা কই তোরা আমি নাগার পাঁচ কারো লাগা কাঙার গাছে আমার বলে লিসু কি করে গো দেখ নেই গেলবার বলা লাগতেছিলাম তাও কত নাহৰ তো ফ্ৰণ্ট সাইডৰ ৰোক এই নাহৰটো দিয়ক ফ্ৰণ্ট সাইড লাহেকে ধৰক 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 লৈ লৈ বলক হাতত ধৰক একো নহয় ভালেই হ'ব ধৰক ধৰি থাকিলে লাহেকে খুলি দিয়ক আহক ওচৰত আহক হৈ যাব আহক সকলোকে कितने मारे सेट पर আৰু যিয়ে নহওক সকলোকে নমস্কাৰ জনাইছোঁ আসসালামু আলাইকুম বুলি কৈ আৰু যিয়ে নহওক বৰকোলা পানী যোগান আঁচনিৰ সন্মানীয় জলমিত্ৰ আছে সন্মানীয় উপস্থিত ৰাইজ শিক্ষা পৰিৱেশ শান্তি আৰু ঐক্যৰ উদ্দেশ্যে আপোনালোকৰ এই স্কিমত সজাগতাৰ এটাৰ বাৰ্তাৰ কাৰণে আহিছে গছ ৰুব আহিছোঁ আৰু এখেতক মানে দুই এটা টেকনিকেল যিটো স্কিমটো কেনেধৰণে চলাব লাগিব কেনেধৰণে পানী যোগান দিব লাগে সেইবোৰতো অলৰেডি ট্ৰেইনিঙত আমি লগেই পাইছোঁ তথাপিও মোৰ ফালৰ পৰা আৰু দুই এটা বস্তু মই দেখুৱাই দিম আৰু এই স্কিমটো ধুনীয়াকৈ মানে চলাবৰ কাৰণে এখেতক ধুনীয়াকৈ আপোনালোকে সহায় কৰিব এখেতক মৰম কৰিলে ভাল পানী পাব হয়নে নহয় আৰু আপুনিও ৰাইজক ধুনীয়াকৈ পানী খুৱাব অলৰেডি দিয়ে আছে ভগৱানে আল্লাই নিশ্চয় দোৱা কৰিব হয়নে নহয় কিন্তু গছ থাকিলেহে পানী থাকিব আৰু পানী অপব্যৱহাৰ কৰিব নালাগে এই যাহাতাৰ কিছু কিছু জেগাত দেখিছে পানীহে বুলি কৈ টেপটো খুলি থৈ দিয়ে বেয়া লাগে ন বস্তুটো সেইটো হ'ব নালাগে অলপ ৰাইজে সজাগ হওক বুলি আৰু ল'ৰা ছোৱালীবিলাকো তেওঁলোকে এতিয়া সগুন চিলনিটোত নেদেখিলে চব চৰাই চিৰিকটি শেষ হৈ গৈছে আমি জীয়াই থাকিবৰ কাৰণে আমাক গছ লাগিব সেইকাৰণে তেওঁলোককো এতিয়া বছৰত এজোপা দুজোপাকৈ লৈ গছ ৰুব লাগিব যে এই স্কিমতে ফুল ৰুই এনেকুৱা শিক্ষাটো দিব লাগিব ন এতিয়া যিটো গৰম পৰি আছে কেইদিনমান পাছততো বহুত গৰম হ'ব মানুহটো মোৰো যোৱা বছৰ যেনেকুৱা গৰম হৈছিলে ডাঙৰ ডাঙৰ গছবিলাক আমি কাটি পেলাইছোঁ ডাঙৰ ডাঙৰ গছবিলাক আমি শেষ কৰি দিছোঁ এতিয়াৰ পৰা গছ কটাটো আমি অলপ কমাব লাগিব মানে অন্ততঃ কিছু বছৰ চাওকচোন সৰু সৰু বয়সত মানে মানুহ মৰিছে বুঢ়া বুঢ়ী গাঁৱত পাবলৈ নাই নাই এতিয়া চুলি দাড়িটো চবৰে পকেটে চুলি দাড়ি নপকা মানুহ নাহে ক'বলৈ গ'লে আগতেতো এনেকুৱা নাছিলে আগতে ডক্তৰো নাছিলে মানুহ বহুত বছৰ জীয়াই থাকিল এতিয়া চব বস্তুবিলাক ভেজাল হৈ গৈছে মানে ভাল বস্তু নোপোৱা হৈ গৈছে খেতি পথাৰ ভাল নহ'ল মাটিৰ সাৰ নাইকিয়া হৈ গৈছে কাৰণ গছ নাই যে সব ইউৰিয়া কিবা কিবি মাৰি এইবোৰ খালেতো আমাৰ নাই আৰু মানুহৰ মৰম চেৰে কমি গৈছে আৰু এই নিউজত অকল হিন্দু মুছলিম আমুক তামুক বাকী সেইবোৰে কি থাকে এইবোৰ কাম নাই এইবোৰ শুনিবই নালাগে ন সেইকাৰণে এইটো নহওক বুলি সজাগতা সকলোৱে একতা হৈ থাকক এক হৈ থাকিব লাগে আমি সকলো এটা ভগৱানের মানুহ যেতিয়া নেকি আমি মিলি থাকিব লাগিব আৰু ল'ৰা ছোৱালীক ভালকৈ স্কুলত পঠিয়াই মেলি পঢ়াব ভালকৈ শিক্ষাটো থাকিলেহে জেগাটো উন্নত হ'ব ন স্কুলত ধুনীয়াকৈ পঠিয়াই অকল
ঘৰত থাকি উল্টা পুল্টা কৰিলে নহ'ব। টিচাৰ ছাৰ বাইদেউহঁতৰ লগত স্কুলত প্ৰিন্সিপালৰ লগত হেডমাষ্টাৰৰ লগত যোগাযোগ কৰি ল'ৰাটো পঢ়িছেনে পঢ়া নাই সেইটো বিচাৰ কৰিব। তেনেকৈ আমি মিলি থাকোঁ বুলি গছ কেইজোপামান আমি এতিয়া নাহৰ গছ হওক অগৰ বা নিম লৈ আনিছোঁ। ইয়াক ধুনীয়াকৈ আপুনি পানী ঢালি মেলি ডাঙৰ কৰিব। সেইটোৱে উদ্দেশ্যতে সেইকাৰণে সকলোকে অকণমান সময় ইমান ব্যস্ততাৰ মাজত আপোনালোকে ৰজাও মাৰি আছে, বহুত কষ্টও হৈছে আৰু যিয়ে নহওক আমি এইখিনি কৰাৰ স্বত্তেও এনেকুৱা এটা কাৰ্যসূচী এটা লৈছোঁ, বহুত ভাল হ'ব। আৰু স্কিমটো ধুনীয়াকৈ মানে চাফ চিকুণ এই ল'ৰা ছোৱালীবিলাক যেনেকৈ কৰিছে তেনেকৈ কৰি থাকিব ভালেই। সেইটো নিশ্চয় ভাল লাগিছে আৰু সকলোকে লগ পাই ভাল লাগিছে। এনেকৈয়ে আৰু সকলোৱে মিলি থাকিব লাগিব আৰু উদ্দেশ্যলৈ আহিছিলোঁ। আৰু সকলোকে ধন্যবাদ। আপুনিও ভগৱানৰ দূত নিচিনা কাম কৰিছে, ভালকৈ কৰক, ধুনীয়াকৈ ৰুই দিয়ক। লগাই দিওঁ অলপ দুৰ্বল পানী অলপ লগাই দিয়ে আহক চবে মাটি অলপ দিছোঁ খালি আহে তো সার দে এইটো অকণমান পাছত গোবৰ অলপ দি দিম দেই। কাম করো আল্লাহ পানি দাও দিয়ে তারপরে কি মাটি দাও তাহলে বস্তুটা ছিল একটা মাটি দাও ভিডিও ওরা সব আহক এইফালে ৰৈ লওক। অফ নকৰিবা হা, অফ কৰিব নালাগে। সেনেকৈ আৰু কিন্তু ইয়াত মানুহ নাথাকিলে যাহাতা সৰু ল'ৰা ছোৱালী সোমাব নিদিব, এক্সিডেণ্ট হ'ব পাৰে। আছে নষ্ট খাই দিলে ছাগলীয়ে ছাগলী সোমাব নিদিব। মোৰো দুটা ছাগলী আছে, কেতিয়াবা সোমাই থৈ যাওঁ। এইটো ৰুই দিয়ক আপুনি ধুনীয়াকৈ। আপুনি গছ ৰুইছে ভাল লাহেকৈ কৰিব দেই, অগৰ হৈ ইয়াত বাচিব, পানী পূৰা আছেতো। আৰু অলপ উঠাই দিয়ক। লেসু ওরা বিনা গাইছি শুকিয়ে কিনি নিছি এইটো ক'ত 100 টাকা কিনি নিছি শুকিয়ে ফেলতো আর আবার শুকিয়ে গেছে এটা তো তোরা খা দিবে না না আরে এটা নাসপতি গাছ না গেছে আমারে ছাগল ধরে কেলে তুই কি জায়গা রাখা ওটা নাসপতি গাছ কুটি দিছিল ছাগলে না গিরি যাও ওই জায়গা তো লাগি ঠিকে আছে, সকলোকে থেংক ইউ, ধন্যবাদ দেই সহযোগ কৰাৰ কাৰণে। ইয়াত গোবৰ অলপ অকণমান পাছত দি দিব আৰু ডেইলি পানী ঢালিব দেই। উদ্দেশ্যটো এইটোৱে আছিলে আৰু এতিয়া মই আপোনাক টেকনিকেল হেৰিটো দেখাই দিম। অটোমেটিক যে পানী পোৱা চিষ্টেম এটা থাকে এইটো মোক কৰি নিদিলেই মই এতিয়া চাই দিম আৰু কি কি আছে। এতিয়া লগে লগে পানী পোৱা চিষ্টেমটো কৰিয়ে নিদিলে মই এতিয়া চাই দিম নাই কি কি সমস্যা আছে মই এতিয়া অলপ চাই দিম বাৰু। গোবৰ অলপ লগাই দিম হা, অমৰ হয় পানি দিলে মানুষ গান না বলক।